মোৰ আগৰ ভিডিঅ'টো চাই বহুতেই কমেণ্ট কৰিছিলে যে বিষ নোহোৱাকৈ প্ৰসৱ জানো সম্ভৱ? হয়, সম্ভৱ। আমি ইয়াত ইপিডুৰেল এনালজেচিয়া বুলি কওঁ। ইপিডুৰেল দিয়াৰ আগতে আমি এৰিয়াটো ক্লিন কৰি লোকেল ইনজেকশ্যন দি অকণমান নাম কৰি লওঁ। তাৰপিছত ইপিডুৰেল ইনজেকশ্যনটো দিওঁ আৰু যেতিয়া আমি ইপিডুৰেল স্পেচ পাওঁ তেতিয়া আমি ইপিডুৰেল কেথেটাৰ বুলি কওঁ, যিটো লাগি থাকিব তাত, সেইটো লাহেকৈ সোমাই দিওঁ। যেতিয়া ইপিডুৰেল স্পেচত কেথেটাৰডাল ভালকৈ সোমাই যায়, তাৰপিছত আমি নিডিলডাল উলিয়াই দিওঁ আৰু কেথেটাৰডাল তাতে ৰাখোঁ। তাৰপিছত যি ইনজেকশ্যন দিব লাগে আমি কণ্টিনিউৱাছলি দি থাকিব পাৰোঁ বা মাজে মাজে দি থাকিব পাৰোঁ। ফলত মহিলা এগৰাকীয়ে সম্পূৰ্ণকৈ বিষ নোহোৱাকৈ প্ৰসৱ কৰিব পাৰে। ধন্যবাদ।